বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু আমি জাখালা বনাই আছোঁ। মানে এখন বনাইছিলোঁ 2 মাহৰ আগতে বাঁহৰ ইমাৰ্জেঞ্চিৰ কাৰণে। এইখন মানে একদম আৰু 30-35 বছৰ বয়সলৈকে মানে 30-35 বছৰলৈকে ৰাখিব লাগিব ভাল কৰি। কালাৰ প্ৰাইমাৰ মাৰি মানে ভালকৈ ৰাখিছোঁ, ভালকৈ ৰাখিব লাগিব। কমচে কম 13 ফুট লম্বাটো মানে হেৰি কৰিছোঁ। 13 ফুট প্ৰাইমাৰ মাৰি লৈছোঁ। এই তেতিয়াহ'লে মানে এইটো কেতিয়াবা প্ৰয়োজন হয়, ইমাৰ্জেঞ্চি প্ৰয়োজন হয়। মানুহক জাখলা লাগে, মানুহক টিংপাতত উঠিবৰ কাৰণে ক'তবা কিবা কিবি চালত বৰ লাগতিয়াল। সেয়েহে বন্ধু বান্ধৱীসকলে একেবাৰে বনাই লোৱাই ভাল। মানে 2000 টকা পৰিছে এইখনতে। মানে বানাছে মানে আৰু এই লোহা চিকে মানে 2000 টকা পৰিছে। একেবাৰে বনাই ল'লে মানে ভেজাল নহয় আৰু। সেয়েহে কিছুমান কাম মানে যিহেতু আমাক লাগে, প্ৰত্যেক বছৰে লাগতিয়াল হয়। সেয়েহে বন্ধু বান্ধৱীসকল মানে কিছুমান বস্তু সকলো বস্তু ভাবি ৰাখিব লাগে ঘৰৰ কাৰণে। লাগতিয়াল বস্তু, এই বস্তুবিলাক লাগে, পাৰ্মানেণ্ট হৈ থাকিব। কমচে কম 25-30 বছৰলৈকে যাবই ভালকৈ যদি ৰাখোঁ। আমি মাটিত পেলাই থ'ব নালাগিব যাতে মামৰে নধৰে। সেইবিলাক মানে বছৰে এবাৰ ভালকৈ চাই থাকিব লাগিব, ইউজ কৰি থাকিব লাগিব, চাই থাকিব লাগিব। তেতিয়াহ'লে মানে 25-30 বছৰ আৰামছে গুচি যাব। আৰু তেতিয়াহ'লে মানে লাভ হ'ব আমাৰ। কিয় যদি বছৰত যদি বনাই থাকিব লগা হয় বাঁহৰ, এবছৰত 2 বছৰ মূৰে যদি বনাই থাকিব লগা হয়, কিমান খৰচা হয়, সময় নষ্ট খৰচা হ'ব। বাঁহৰো খৰচা, এডাল বাঁহত 50 টকা, 2ডাল বাঁহ যাব, তাৰপিছত গজাল যাব, আৰু খাটনি কাম কৰা 1 ঘণ্টা লাগিব। সেই খাটনি মানে 2 ঘণ্টালৈকে যাব। মানে সেয়েহে কিছুমান ভাবি চিন্তি কাম জীৱনত কৰি ল'ব লাগে। সেয়েহে মই যেনেকৈ মানে বনাই লৈছোঁ তেনেকৈ বনাই ল'ব লাগিব বন্ধু বান্ধৱীসকল। ধন্যবাদ, নমস্কাৰ। আপোনালোককো জনাই দিলোঁ। আৰু ভিডিঅ' উল্টা পাল্টা ভিডিঅ' আমি নপঠাওঁ। ভাল ভিডিঅ'ই মানে সকলোৰে মংগল হওক, সেই কোনোবা এটা হ'লেও অভিজ্ঞতা পাব। সেয়েহে মানে ভিডিঅ'বোৰ বনাওঁ বন্ধু বান্ধৱীসকল, যাতে বেলেগৰ মংগল হোৱা মানে নিজৰ মংগল। সেয়েহে আৰু কালাৰ দি প্ৰাইমাৰ মাৰি এনেকৈ ৰাখি দিব লাগিব, ভালকৈ ৰাখিব লাগিব। তেতিয়া মানে যাবই 25-30 বছৰ। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।